আমি যে নামঘৰত যে এতিয়া যে এয়া কৰি আছো, আমি কি কৰিছো ভাদ মাহত সদায় আহিছো নহয় জানো, ইমান এটা বিশেষ বিশেষ আশীৰ্বাদ লৈছো ন। সেই আশীৰ্বাদটো আমি ঘৰতো সদায় ল'ব পাৰোনে বাৰু? সদায় ল'ব পাৰো। আজি পৰমাত্মা পৰম গুৰু বা যাকেই নহওক আমি ইয়াত যে স্মৰণ কৰি যে আছো, ঈশ্বৰক যে স্মৰণ যে কৰি আছো, সেইখিনি আচলতে আমি যদি সদায় ঘৰত কৰো, সদায় যদি কৰো, আমাৰ জীৱনটো সদায় ভাদ মাহৰ দৰে উৎসাহ উদ্দীপনাৰে ভৰপূৰ হৈ পৰিব। ভাদ মাহটোৰ কাৰণে আমি স্পেচিয়েলি আমি ৰখি থাকো নহয়, যে নামঘৰলৈ যাম, শৰাই দিম, সেই শৰাইৰ ভোগ খাম, সেই ভোগ সমস্ত পৰিয়ালক খুৱাম, খোৱাৰ পিছত আমাৰ সমস্ত জল্পনা কল্পনা এবছৰ আগৰ পৰাই চলে যে মই শৰাই দিম। গতিকে আজি আমি কথা পাতিম কেনেকে আমি ঘৰৰ ভিতৰতে, ঘৰত সদায় কেনেকে আমি শৰাই দিব পাৰো। শৰাইখনটো এনেকে আমি সদায় যতনাই দিব নোৱাৰো, ঢেৰটো দিব নোৱাৰো, কিন্তু